নমস্কাৰ সকলোলৈ ৱেলকাম টু আৰ চেনেল এডুকেট আৰ্মিলৈ সকলোলৈ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল এডুকেট আৰ্মিলৈ। আজি আমাৰ টপিকটো হ'ল যে আজি আমি পঢ়িম ক্লাছ 10ৰ যি ছ'চিয়েল ছায়েন্স ছেক্টৰত পৰা হিষ্ট্ৰীৰ চেপ্টাৰ নম্বৰ 1 অধ্যায় 1 অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলন তাৰ গোটেইখিনি কুৱেশ্যন আনচাৰ চাম। গোটেই যিমান কুৱেশ্যন আনচাৰ্ছ আছে গোটেইখিনি চাম আৰু লগতে গুৰুত্বপূৰ্ণ MCQs চাম। আৰু এই MCQsৰ পৰা তোমালোকে মানে এতিয়াতো শুনি আহিছা, তোমালোকে ক্লাছ 9-10 পাছ কৰিছা, মানে 9তো পাছ কৰিছা, গতিকে তোমালোকে 10ত আহি পালাহি। চ' তোমালোকে যে চেপ্টাৰ্ছখিনি পঢ়িছা, কেনেকৈ কি কনচেপ্টটো অৰ্থাৎ সেইখিনি তোমালোকে এই যিটো মই MCQs দিছোঁ সেইখিনিৰ পৰা তোমালোকে টেষ্ট কৰিব পাৰিবা, ঠিক আছেনে? চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিওঁ যে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰা নাই, চ' প্লিজ এই দুটা কাম কৰি দিবা আৰু নিজৰ এজন বন্ধুলৈ লগৰলৈ এটা শ্বেয়াৰ কৰি দিবা। কাৰণ এইবিলাক ভিডিঅ' বনাওঁতে বহুত সময় লাগে, বহুত সময় মানে খৰচ হয়। চ' আৰু অৰ্থাৎ তোমালোকে এইখিনি গোটেইখিনি ফ্ৰী অফ কষ্টত পাই আছা। আৰু এই PDF-টো বনাওঁতেও বহুত মানে সমস্যাৰ সন্মুখীন হ'ব লাগে। চ' গতিকে প্লিজ তোমালোকে মোক অকণমান ছাপোৰ্ট কৰা। এই কালাৰটো মই অকণমান চুজ কৰিলোঁ দেই, ঠিক আছেনে এইটো? চ' ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা। আৰু এই ভিডিঅ'টোৰ ওপৰত এই যে লেচনটোৰ ওপৰত যদি এক্সপ্লেনেশ্যন ভিডিঅ' লাগে চ' কমেণ্ট কৰি জনাবা, মই নিশ্চয়কৈ তোমালোকৰ সহায় কৰি দিম, ঠিক আছে? চ' এক নম্বৰ অতি চমুৰ উত্তৰৰ প্ৰশ্ন 1 নম্বৰীয়া। এইখিনি তোমালোকে MCQ আকাৰত আহিব পাৰে আৰু নাহিবও পাৰে, এইখিনি কোনো গেৰেণ্টি নাই, ঠিক আছে? চ' পঢ়ি লোৱাটো আমাৰ কাৰণে ভাল। 1 নম্বৰ যে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংগঠিত হৈছিল? চ' উত্তৰটো হ'ব যে সকলোৱে জানো আমি লৰ্ড কাৰ্জনৰ শাসনকালত হৈছিল। তাৰপিছত 2 নম্বৰ যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল? উত্তৰ যে 16 অক্টোবৰ 1905 চনত। তাৰপিছত 3 নম্বৰ যে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? চ' এইটো ভুল হ'ল দেই, এইটো টাইপিঙত অকণমান মিষ্টেক হ'ল। এইটো কি হ'ব? দিনাজপুৰ। এইটো হ'ব দিনাজপুৰত, ঠিক আছে? এইটো দিনাজপুৰ হ'ব, এইটো ভুল হৈছে। তাৰপিছত নেক্সট তোমালোকে মানে এইটো ডণ্ট মাইণ্ড, মই লিখি দিছোঁ তোমালোকক শুদ্ধটো। নেক্সট 4 নম্বৰ যে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল? চ' উত্তৰ হ'ব ভূপেন্দ্ৰনাথ দত্ত। তাৰপিছত 5 নম্বৰ যে বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? উত্তৰ যে 1906 চনত। তাৰপিছত 6 নম্বৰ যে বেংগল কেমিকেলছ উদ্যোগ প্ৰতিষ্ঠানটোৰ মুখ্য উদ্যোগিতা কোন আছিল? চ' সেইটো উত্তৰ হ'ব যে আচাৰ্য প্ৰফুল্ল ৰায়। তাৰপিছত দুটা নেক্সট আছে যে কাৰ পৌৰোহিত্যত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনে স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? চ' উত্তৰটো হ'ব যে দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত। 8 নম্বৰ যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? উত্তৰ যে 1911 চনত। আৰু তোমালোকৰ যি দীঘলীয়া মানে কুৱেশ্যন আনচাৰ্ছ আছে, মই যে তোমালোকে এতিয়াতো গম পাইছাই যে লিখিব লাগে, পইণ্ট ৱাইজত লিখিলে বেছি মাৰ্ক পায়, পেৰেগ্ৰাফ ৱাইজত লিখাটো ইমান চাফিচিয়েণ্ট নহয়। চ' মই তোমালোকৰ বাবে দুটাতেই মানে লিখি আনিছোঁ, পেৰেগ্ৰাফ ৱাইজো দিম, তাৰ লগতে এই এটা কুৱেশ্যনৰে আনচাৰ মানে তোমালোকে পইণ্ট ৱাইজো পাই যাবা, ঠিক আছে? এইটো তোমালোকৰ এটা প্লাছ পইণ্ট হৈ যাব, দুটা হেৰিত লিখিলে এনেও ফুল মাৰ্কছ পাবাই। চ' দীঘল কুৱেশ্যনলৈ আমি আগবাঢ়ো এতিয়া। যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সমমণ্ডল উল্লেখ কৰা। উত্তৰ এইটো তোমালোকে ইমানখিনি নিলিখিলেও হ'ব, ঠিক আছে? ইমানখিনি নিলিখিলেও হ'ব, খালি এই 3টা লিখি দিলেই হ'ব। কিন্তু তথাপি তোমালোকে এইটো যদি ডাঙৰকৈ আহি যায়, অকণমান বৰ্ণনা কৰি দিয়া বুলি আহি যাব পাৰে, চ' সেইকাৰণে তোমালোকে এইটো লিখিলে হ'ব যে 1905 চনত লৰ্ড কাৰ্জনে বংগ বিভাজন কৰাৰ ফলত পূৰ্ববংগ আৰু অসম নামে নতুন এখন
প্ৰদেশ গঠন কৰা হৈছিল। নতুন এখন প্ৰদেশ গঠন কৰা হৈছিল। এই নতুন প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। ব্ৰিটিছ চৰকাৰে প্ৰশাসনিক সুবিধাৰ কথা কৈ এই বিভাজন কৰিছিল, যদিও ইয়াৰ মূল উদ্দেশ্য আছিল বংগবাসীৰ ঐক্য দুৰ্বল কৰা, অৰ্থাৎ একতাটো দুৰ্বল কৰা। তাৰপিছত পইণ্ট ৱাইজ যদি এইটো এই তিনিটা লিখিলেও হ'ব, গম পাইছানে? যে পূৰ্ববংগ আৰু অসমৰ সৈতে সংলগ্ন বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সমমণ্ডল আছিল। 1 নম্বৰ যে ঢাকা সমমণ্ডল, 2 নম্বৰ চট্টগ্ৰাম, 3 নম্বৰ ৰাজশ্বাহী সমমণ্ডল। ইয়াৰ উপৰিও মালাদা জিলাও নতুন প্ৰদেশখনৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এইটো নিলিখিলেও একো নাই, তোমালোকৰ কিতাপত এইটো আছে। মই মানে অকণমান অভাৰ ইনফৰমেশ্যন দি দিছোঁ। নেক্সট আমাৰ ওচৰত আছে 2 নম্বৰ যে বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, চমুকৈ লিখা। এইটো উত্তৰ যে 1905 চনত লৰ্ড কাৰ্জনে বংগ বিভাজন কৰে। ব্ৰিটিছ চৰকাৰে বংগ প্ৰদেশখন অতি ডাঙৰ হৈ পৰাৰ বাবে প্ৰশাসনিক সুবিধাৰ বাবে বিভাজন কৰা হৈছে বুলি যুক্তি দিছিল। এইটো যুক্তি দিছিল যে বহুত ডাঙৰ হয় বংগ প্ৰদেশখন, সেইকাৰণে আমি ডিভাইড কৰিব লাগিব। কিন্তু এইটো কেৱল ব্যাসিক কাৰণহে আছিল, মানে এইটো খালি বাহিৰে দেখুওৱা কাৰণ আছিল যে এইটো এনেকুৱা আমাৰ অকণমান প্ৰব্লেম হৈছে শাসন কৰাত, সেইকাৰণে মানে ভাগ কৰি দিছোঁ। তাৰপিছত যে প্ৰকৃততে ব্ৰিটিছ চৰকাৰৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল বংগদেশত গঢ় লৈ উঠা জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰা আৰু ভাৰতীয়সকলৰ মাজত থকা সামাজিক সংহতি নষ্ট কৰা। তেওঁলোকে ভাগ কৰি শাসন কৰা, অৰ্থাৎ ডিভাইড এণ্ড ৰুল নীতি অনুসৰণ কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছিল। এইটোৱে আজিও চলি আছে আৰু আগৰ পৰা এইটোৱে চলি আছিলে, আৰু এইটো ইংৰাজে কৰা কাণ্ড। হিন্দু মুছলিম বা জাতীয়তাবাদ এইখিনি যে এটা জাতি আন এটা জাতিক দেখিব নোৱাৰে, এইখিনি চব মানে আগৰ পৰাই ব্ৰিটিছতে চলাই আছিলে। আমি এইখিনি কাম কৰিব নালাগে, ঠিক আছে। তাৰপিছত যে বংগ বিভাজনৰ মূল উদ্দেশ্যসমূহ আছিল যে 1 নম্বৰ জাতীয়তাবাদী আন্দোলন দুৰ্বল কৰা, তাৰপিছত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা, তাৰপিছত পইণ্ট ৱাইজত লিখিবা, মানে বংগবাসীৰ ঐক্য আৰু বৌদ্ধিক প্ৰভাৱ ভংগ কৰা, তাৰপিছত ব্ৰিটিছ শাসন ব্যৱস্থা অধিক শক্তিশালী কৰা, তাৰপিছত ভাৰতীয়সকলক ভাগ কৰি শাসন কৰা নীতি কাৰ্যকাৰী কৰা। নেক্সট আমাৰ লগত আছে যে বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলন নামে কিয় ৰূপ পাইছিল? উত্তৰ যে বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগবাসী তথা ভাৰতীয়সকলে ব্যাপক গণ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ কাৰ্যসূচী হিচাপে জনসাধাৰণে বিদেশী কাপোৰ, নিমখ, চেনি আৰু সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জন কৰি দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰাৰ সংকল্প গ্ৰহণ কৰে। দেশীয় শিল্প উদ্যোগক উৎসাহ দিয়া, নিজ দেশ প্ৰস্তুত সামগ্ৰী কিনা আৰু বিদেশী বস্তু বয়কট কৰাটোৱে আন্দোলনটোৰ মূল লক্ষ্য হৈ পৰিছিল, ঠিক আছে। এই কাৰণেই এই আন্দোলন স্বদেশী আন্দোলন নামে পৰিচিত হয়। মানে যি দেশৰ বস্তুকে ইস্তেমাল কৰিছিলে, চাবোন হওক, নিমখ হওক, যিয়ে নহওক, চব মানে আমাৰ যি দেশৰ এজন মানুহে উৎপাদন কৰিছে, তাৰ পৰাই সিহঁতি ইস্তেমাল কৰিছে। ইংৰাজৰ কোনো বস্তু মানে চোৱাই নাই। আৰু এতিয়া কি হ'ব যে ইংৰাজৰ যি বেপাৰী আছে, ইংৰাজী বেপাৰী, গোটেইখিনিৰ মানে লছ হৈছে আৰু আমাৰ যি মানে অৰ্থাৎ ভাৰতৰে যিমান বেপাৰী আছিলে চবৰ প্ৰফিট হৈছে, গম পাইছানে? নেক্সট এইটো পইণ্ট ৱাইজ, মানে স্বদেশী আন্দোলন নাম পোৱা কাৰণসমূহ যে বিদেশী সামগ্ৰী আৰু বস্তু বৰ্জন কৰা হৈছিল, তাৰপিছত দেশীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু উৎপাদন সৰ্বোচ্চ গুৰুত্ব দিয়া হৈছিল, তাৰপিছত যে দেশীয় কুটীৰ আৰু হস্তশিল্পক
পুনৰুজ্জীৱিত কৰিবলৈ উৎসাহ কৰা হৈছিল যে মানে কুটীৰ শিল্প আৰু তাৰপিছত হস্তশিল্প যিটো আমাৰ মানে দেশীয় অসমৰ যেনেকৈ কি আছে পাট মুগা এইখিনিক মানে বহুত উৎসাহ দি ওলাই আহিছিলে ঠিক আছে তাৰপিছত ভাৰতীয়সকলক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হ'বলৈ উদ্বুদ্ধ কৰা হৈছিল তাৰপিছত যে জনসাধাৰণৰ মাজত দেশপ্ৰেম আৰু জাতীয় চেতনাৰ অভূতপূৰ্ব বিকাশ ঘটিছিল নেক্সট কি আছে আমাৰ ওচৰত টুক টুক এইটো তোমালোকে শুনিছানে মিমটো 4 নম্বৰ যে দেশীয় আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা চ' বৰঙণি কি বৰঙণি অৰ্থাৎ কি মানে আমাৰ মানে কি আমাক দিছিলে অৰ্থাৎ যেনেকৈ কিবা এটা আমি এটা প্ৰটেষ্ট কৰিছোঁ চ' এই প্ৰটেষ্টটোক আমাৰ কি লাভ হৈছে চ' সেইখিনি মানে আৰু কি এই ধৰি লোৱা তোমালোকে এটা প্ৰটেষ্ট কৰিছা তোমালোকৰ 2-3টা কাৰণ থাকিব চ' কোনটো কাৰণত কি মানে প্ৰফিট হৈছে চ' যেনেকৈ স্বদেশী আন্দোলন কৰিছিলে এতিয়া তাৰ ওপৰত শিক্ষালৈ কি মানে ডেভেলপমেণ্ট হৈছিলে বা লাভ হৈছিলে চ' সেইটো লিখিব লাগে এতিয়া আমি যে উত্তৰ স্বদেশী আন্দোলনৰ অন্যতম যুগান্তৰকাৰী অৱদান আছিল ভাৰতত জাতীয় শিক্ষা ব্যৱস্থাৰ জন্ম আৰু বিকাশ সেই সময়ত ব্ৰিটিছ চৰকাৰৰ অধীনস্থ বিদ্যালয় মহাবিদ্যালয়সমূহত প্ৰদান কৰা শিক্ষাই ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেম পৰৱৰ্তী ব্ৰিটিছৰ প্ৰতি আনুগত্যহে গঢ়ি তুলিছিল ইয়াৰ প্ৰতিবাদস্বৰূপে জাতীয় নেতাসকলে দেশীয় আশীৰ্বাদ দেশপ্ৰেম বিজ্ঞান আৰু কাৰিকৰীৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি নতুন শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্য গ্ৰহণ কৰি এই উদ্দেশ্যে 1906 চনত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হয় ঠিক আছে মানে যি তোমাৰ ব্ৰিটিছে শিক্ষা দিছিলে তেতিয়াৰ সময়ত আৰু ব্ৰিটিছৰ শিক্ষা মানে যেনেকৈ আধুনিক কাৰিকৰী আছে মানে আধুনিকতাক তেওঁলোকে কৰি আনিছিলে আৰু সেইখিনি শিক্ষাই আমাৰ মানে যি নৌজৱান আৰু মানে যি ক্লাছৰুমত এইখিনিয়ে মানে দিছিলে চ' এই শিক্ষাখিনি পাই মানে আমাৰ যি ল'ৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল আছে সেই সকলো মানে ছাত্ৰ ছাত্ৰী শিক্ষিত হৈ পৰিছিল আৰু নিজৰ দেশখনক কেনেকৈ মানে আজাদ কৰিব পাৰিম সেইটো মানে তেওঁলোকৰ জাতীয় যিটো ভাৱধাৰা জাতীয়তাবাদ এইটো মানে আহি পৰিল চ' পইণ্ট ৱাইজত লিখিবা যে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিসমূহ আৰু তোমালোকে যদি কম মাৰ্কৰ আহে তেনেকৈ এইটো ধৰি লোৱা 4 মাৰ্কৰ আহিলে বা 5 মাৰ্কৰ আহিলে গোটেইখিনি লিখিবা আৰু যদি 2 মাৰ্কৰ আহে তেতিয়াহ'লে তোমালোকে এই 4টা 5টা ইয়াৰ মই দেখাই দিওঁ ইয়াৰ পৰা 4টা 5টা লিখিলেই হ'ব বা তোমালোকে যদি এনেকুৱা ডাইৰেক্ট মনত নাহে চ' এইটো লিখিলেই হ'ব এইটো ডাইৰেক্ট লিখি দিবা এইটো ইমানলৈকে লিখি দিবা সেইটোৱে হৈ যাব অকণমান ইফিল মিলাই লিখি দিবা ঠিক আছে চ' নেক্সট যি পইণ্ট ৱাইজত আছে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিসমূহ 1 নম্বৰ দিবা যে 1906 চনত জাতীয় শিক্ষা পৰিষদ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন গঠন কৰা হৈছিল তাৰপিছত তেনেকৈ যে বেংগল নেশ্যনেল কলেজ আৰু বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন কৰা হৈছিল তাৰপিছত দেশীয় মাতৃভাষা শিক্ষা প্ৰদানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল তাৰপিছত যে বিজ্ঞান কাৰিকৰী অৰ্থাৎ ইঞ্জিনিয়াৰিং যিটো বিজ্ঞান কাৰিকৰী বৃত্তিমূলক আৰু ব্যৱহাৰিক শিক্ষাৰ বিকাশ ঘটিছিল তাৰপিছত যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম আত্মনিৰ্ভৰশীলতা আৰু জাতীয় চেতনা বৃদ্ধি পাইছিল তাৰপিছত যে ৰবীন্দ্ৰনাথ ঠাকুৰ সতীশচন্দ্ৰ মুখাৰ্জী ভগিনী নিবেদিতা আৰু মনীষীসকলে অৰ্থাৎ আদি মহাপুৰুষ বা আদি মহান মানুহসকলে এনেকৈ লিখিব পাৰা এই শিক্ষা আন্দোলনত ঐতিহাসিক ভূমিকা পালন কৰিছিল চ' নেক্সট अपने पास क्या है নেক্সট আছে 5 নম্বৰ যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল চ' উত্তৰ জাতীয় শিল্প এতিয়া আগত আছিলে কি শিক্ষা এতিয়া শিল্প যে
স্বদেশী আন্দোলনৰ ফলত বংগদেশত দেশীয় শিল্প উদ্যোগৰ এক নতুন সোণোৱালী যুগৰ সূচনা হৈছিল। বিদেশী সামগ্ৰী বৰ্জন কৰাৰ ফলত ভাৰতীয়সকলে দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল আৰু ইয়াৰ ফলত কাপোৰ, চাবোন, দেশলাই তাৰপিছত চামৰাৰ সামগ্ৰী অৰ্থাৎ লেডাৰৰ যি বস্ত্ৰ, চামৰাৰ সামগ্ৰী, ঔষধ আদি বহু দেশীয় উদ্যোগ গঢ়ি উঠিছিল। তাৰপিছত পইণ্ট ৱাইজত এইখিনি কিন্তু তোমালোকে 2-3 মাৰ্কৰ কাৰণে লিখিলে একো নহ'ব, ঠিক আছে। মই গোটেইখিনি কৈ দিছোঁ যাতে তোমালোকৰ এক্সামত কোনো প্ৰব্লেম নহয় দেই। বুজিলোঁ, এইটো 4 মাৰ্কৰ আহিলে আৰু তোমালোকে ইমানেই লিখি আহিলা তেতিয়াহ'লেতো নহ'ব, গোটেইখিনি লিখিব লাগিব। যে এক্সামিনাৰে তোমালোকক মাৰ্ক দিব, কি চাই দিব গম পাইছানে? অকণমান লিখিবা। তাৰপিছত শিল্পৰ বিকাশ গুৰুত্ব দিশসমূহ, যে দেশীয় বৃহৎ আৰু মজলীয়া উদ্যোগৰ দ্ৰুত বিকাশ সাধন হৈছিল। তাৰপিছত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় বিখ্যাত বেংগল কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল ৱৰ্কছ স্থাপন কৰিছিল। তাৰপিছত যে পৰম্পৰাগত তাঁত শিল্প, কপাহ বস্ত্ৰ, চাবোন, দেশলাই তাৰপিছত আদি অন্যান্য কুটীৰ শিল্পৰ অভূতপূৰ্ব উন্নত হৈছিল। তাৰপিছত যে দেশীয় মূলধনেৰে ভাৰতীয় বেংক আৰু বীমা প্ৰতিষ্ঠাপন গঢ়ি উঠিছিল। তাৰপিছত বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছিল আৰু ভাৰতীয় অৰ্থনৈতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ইমান লিখিলে তোমালোকে ফুল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। তাৰপিছত কি আছে যে 6 নম্বৰ, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল লিখিব লাগে। যে উত্তৰ, যে স্বদেশী আন্দোলন সমগ্ৰ ভাৰততে এক শক্তিশালী গণ আন্দোলনলৈ ৰূপান্তৰিত হোৱাত ব্ৰিটিছ চৰকাৰে শংকিত হৈ পৰিছিল। ফলস্বৰূপে আন্দোলন দমন কৰাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ নিষ্ঠুৰ আৰু দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল, ঠিক আছে। বহুত আৰু ইংৰাজসকলে বহুত আমাৰ দেশত শোষণ শাসন বহুত কৰিছিলে, ঠিক আছে। তো উত্তৰটো ইমানলৈকে। তাৰপিছত এতিয়া পইণ্ট ৱাইজত লিখিবা। মই পইণ্টছখিনি ডাইৰেক্ট আনি লওঁ। এতিয়া পইণ্ট ৱাইজত লিখিবা যে আন্দোলনৰ আগশাৰীৰ বহু জাতীয় নেতাক গ্ৰেপ্তাৰ কৰি দেশান্তৰিত আৰু কাৰাগাৰত বন্দী কৰা হৈছিল, ঠিক আছে। তাৰপিছত ৰাজহুৱা স্থানত বন্দে মাতৰম ধ্বনি দিয়াটো কঠোৰভাৱে নিষেধ কৰা হৈছিল। তাৰপিছত যে কাৰ্লাই চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনত অংশগ্ৰহণ কৰিলে অনুষ্ঠানটোৰ পৰা বহিষ্কাৰ ভাবুকি দিয়া হৈছিল। অৰ্থাৎ কোনো ষ্টুডেণ্টে যদি এই মুভমেণ্টটোত গৈ পাৰ্টিচিপেট কৰে, চ' সি আৰু চৰকাৰী বাবদে কেতিয়াও পঢ়া শুনাটো চলাই নিব নোৱাৰে, সেইটো আছিলে। তাৰপিছত যে কাৰ্লাই চাৰ্কুলাৰ, এইটোৰ মিনিং এইটো হয়। তাৰপিছত যে বহু জাতীয়তাবাদ সংবাদপত্ৰ আৰু সাময়িক পত্ৰিকা স্বাধীনতা হৰণ কৰাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তাৰপিছত যে ৰাজহুৱা সভা সমিতি, শোভাযাত্ৰা আৰু প্ৰতিবাদ কাৰ্যসূচীৰ ওপৰত কঠোৰ সামৰিক আৰু আৰক্ষী নিয়ন্ত্ৰণ জাপি দিয়া হৈছিল। পুলিচেদি আৰক্ষী পুলিচ, গম পোৱাই তোমালোকে। তাৰপিছত 7 নম্বৰ, যে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা ফলাফল
যদি এইটো মানে 3 মাৰ্কছ মানৰ আহে চ' এইখিনি লিখিবা আৰু 4 মাৰ্কছত আহিলে তোমালোকে আৰু অলপমান লিখিব লাগিব ঠিক আছে চ' উত্তৰ যে স্বদেশী আন্দোলনৰ 3টা মুখ্য ফলাফল তলত উল্লেখ কৰা হৈছে মুখ্য 3টা দি দিছোঁ 1 নম্বৰ যে বংগ বিভাজন বাতিল যে আন্দোলনৰ প্ৰবল হেঁচাত পৰি অৱশেষত 1911 চনত ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হয় তাৰপিছত জাতীয়তাবাদৰ প্ৰসাৰ যে ভাৰতীয়সকলৰ মাজত সাম্ৰাজ্যবাদী বিৰোধ চেতনা অদম্য দেশপ্ৰেম আৰু ৰাজনৈতিক একতা বহুগুণে শক্তিশালী হয় তাৰপিছত যে আত্মনিৰ্ভৰশীলতা ভেটি স্থাপন যে দেশীয় শিক্ষা কুটিৰ শিল্প আৰু জাতীয় উদ্যোগ খণ্ডই এক নতুন গতি লাভ কৰি ভাৰতীয় অৰ্থনীতিত স্বাৱলম্বী কৰি তোলে এনেকুৱা লিখিবা মই বনাই পেলাই পূৰা মজাছে মিলাই দিছোঁ অ'কে তাৰপিছত যে 8 নম্বৰ স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা 3টা অৱদান লাগে চ' স্বদেশী আন্দোলনৰ 3টা গুৰুত্বপূৰ্ণ অৱদান যে গণ আন্দোলনৰ আদৰ্শ যে এই আন্দোলনে ভাৰতৰ স্বাধীনতা সংগ্ৰামক উচ্চবৰ্গৰ পৰা আনি সাধাৰণ জনতা ছাত্ৰ সমাজ আৰু মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে প্ৰথমবাৰৰ বাবে এটা সৰ্বাত্মক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰে তাৰপিছত যে জাতীয় শিক্ষা আৰু সাহিত্য উন্মেষ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত কবিতা আৰু জাতীয় অনুষ্ঠানসমূহৰ সৃষ্টিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু শিক্ষাৰ স্বকীয়তা প্ৰতিষ্ঠা হয় তাৰপিছত ভাৰতীয় উদ্যোগৰ ভেটি যে ব্ৰিটিছ অৰ্থনৈতিক ঘোষণাৰ বিপৰীতে দেশীয় মূলধনেৰে মিল উদ্যোগ বেংক আৰু ঔষধ কাৰখানা আদি স্থাপনৰ পথ প্ৰশস্ত হয় এতিয়া চমু টোকা যি আছে তোমাৰ মানে কিতাপত চমু টোকা এইটো উঠি যায় দেই বাৰ এইটো বহুত খং উঠে মোৰ চমু টোকা যি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ মাৰ্গেৰিটা এলিজাবেথ নোবল ভগিনী নিবেদিতা তাৰ ওপৰত মই মানে এতিয়া এম চি কিউ বুলি কৈছোঁ কি হয় এইটো চমু টোকা অৰ্থাৎ শ্বৰ্ট নোট পাবা তোমালোকে চ' ৰেডি নে 1 নম্বৰ যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ উত্তৰ যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ এজন বিশ্ববিখ্যাত কবি সাহিত্যিক দাৰ্শনিক আৰু নোবেল বঁটা বিজয়ী মনীষী অৰ্থাৎ মানুহ বা মহাপুৰুষ লিখিব পাৰা মনীষী এইটো নিলিখিবা মহাপুৰুষ লিখিবা এইটো ভাল হ'ব হয়নে আছিল তাৰপিছত যে স্বদেশী আন্দোলনৰ সময়ত তেওঁ বংগবাসীৰ মাজত ঐক্য ভাতৃত্ববোধ আৰু দেশপ্ৰেম জগাই তুলিবলৈ এক অতুল্য ভূমিকা পালন কৰিছিল বংগ বিভাজনক বিভাজন কৰা দিনটো অৰ্থাৎ প্ৰতিবাদত তেওঁ আহ্বান মৰ্মে সমগ্ৰ বংগবাসীত ৰাখী বন্ধন উৎসৱ পালন কৰা হৈছিল যাৰ মূল লক্ষ্য আছিল হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ অটুট ৰখা তেওঁ আন্দোলনৰ সময়ত অসংখ্য কালজয়ী দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল ঠিক আছে বহুত দেশপ্ৰেমমূলক গীত তেতিয়াৰ সময়ত গীত ৰচনা কৰিছিলে এনেও তোমালোকে পঢ়িব পায়ে থাকা আৰু বহুত আৰু লিখিছিলে এইটোতো তোমালোকে এনেই তিনকা এটা পোৱাহে আৰু বহুত আছিলে তেওঁৰ দ্বাৰা ৰচিত আমাৰ সোণাৰ বাংলা গীত পিছলৈ বাংলাদেশৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰে তাৰপিছত যে মাৰ্গেৰিটা এলিজাবেথ ভগিনী নিবেদিতা মাৰ্গেৰিটা
লিখিছিলে মানে মাৰ্গেৰিটা এলিজাবেথ নোবেল, যি গৰাকী ভাৰতীয় ভগিনী নিবেদিতা নামেৰে সমাজত অধিক জনজাত। তেওঁৰ স্বামী বিবেকানন্দৰ এগৰাকী পৰম শিষ্য আছিল। আয়াৰলেণ্ড জন্মগ্ৰহণ কৰিও তেওঁ ভাৰতক নিজৰ মাতৃভূমি জ্ঞান কৰি শিক্ষা, সমাজসেৱা আৰু স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। স্বদেশী আন্দোলনৰ সময়ত তেওঁ কলিকতাৰ যুৱ সমাজ, ছাত্ৰ আৰু মহিলাসকলক দেশপ্ৰেম আৰু স্বদেশী আদৰ্শৰে উদ্বুদ্ধ কৰি তুলিছিল। তেওঁৰ জাতীয় শিক্ষা আন্দোলনক সক্ৰিয় সমৰ্থন কৰাৰ লগতে মহিলা শিক্ষা প্ৰসাৰ আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰ সপক্ষে তীব্ৰ জনমত গঠন কৰিছিল। তাৰপিছত নৱাব ছহিল মোল্লা ঢাকাৰ এজন বিশিষ্ট আৰু প্ৰভাৱশালী মুছলমান জমিদাৰ তথা ৰাজনৈতিক নেতা আছিল। বংগ বিভাজনৰ সময়ত তেওঁ ব্ৰিটিছ চৰকাৰৰ বিভাজন নীতি আৰু পূৰ্ববংগ অসমৰ সিদ্ধান্তক পূৰ্ণ সমৰ্থন জনাইছিল। 1906 চনৰ 30 ডিচেম্বৰ তেওঁৰ সক্ৰিয় উদ্যোগ আৰু আতিথ্যক ঢাকা অল ইণ্ডিয়া মুছলিম লীগ নামৰ ৰাজনৈতিক দলটোৰ ঐতিহাসিক জন্ম হৈছিল। তোমালোকে মুছলিম লীগ, অল ইণ্ডিয়া মুছলিম লীগ এইটো শুনিছানে? জিন্না তিন্না এইবিলাকৰ নাম শুনিছানে? মোক কমেণ্টত জনাবা দেই। তেওঁ মুছলিম সমাজৰ বাবে সুকীয়া ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ব্ৰিটিছ প্ৰশাসনৰ সৈতে ওচৰত সম্পৰ্ক বজাই ৰাখিছিল। ঠিক আছে। এতিয়া তোমালোকক যে মই কৈছিলোঁ যে MCQৰ দ্বাৰা তোমালোকে প্ৰেক্টিচ কৰিব পাৰিবা তোমালোকৰ প্ৰিপেৰেশ্যন, অৰ্থাৎ কেনেকৈ কি কনচেপ্টটো বুজি পাইছানে নাই সেইটো চাওঁ আহা। কেনেকৈ মই 2-এটা ডেমো তোমালোকক দেখাই দিম। এইটো বাৰে আহি যায় কেলে জানো, যে এইটো মানে MCQ তোমালোকৰ। যে 1 নম্বৰ, বংগ বিভাজন কোনগৰাকী ভাইচৰৰ সময়ত হৈছিল? এতিয়া শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে কোৱাচোন? কোনটো? লৰ্ড মাউণ্টবেটেন, লৰ্ড কাৰ্জন, লৰ্ড ৰিপন, লৰ্ড ডাফৰিন। কোনজন হ'ব? যে লৰ্ড কাৰ্জন। ঠিক আছে। B নম্বৰটো হ'বনে? B নম্বৰটো হয়। B নম্বৰটো কাৰেক্ট। তাৰপিছত তোমালোকে এনেকৈ মানে গৈ থাকিবা যে 2 নম্বৰ, বংগ বিভাজন কাৰ্যকাৰী হৈছিল কিমান? 16 অক্টোবৰ 1905 চনত, 15 অক্টোবৰ 1905 চনত, যে 1 জানুৱাৰী 1906 চনত, 12 ডিচেম্বৰ 1911 চনত। উত্তৰটো কি হ'ব? যে 16 অক্টোবৰ 1905 চনত। তোমালোকে মানে এনেকৈ গৈ থাকিবা যে উত্তৰটো নাচাবা, ফাৰ্ষ্টত উত্তৰটো নাচাবা, এইটো তোমালোকে চাই মানে কুৱেশ্যনটো পঢ়িবা, অপশ্যনখিনি চাবা আৰু কোনটো ৰাইট হয় এইটো চেষ্টা কৰিবা। আৰু তোমালোকে কিমানটা ৰাইট হয় কিমানটা ভুল হয় এইটো তোমালোকৰ এটা পেজত মানে লিখি ৰাখিবা, আৰু যাৰ বাবে মানে তোমালোকে গম পাবা যে কিমান প্ৰিপেৰেশ্যনটো তোমালোকৰ হ'ল। আৰু মই যিমানখিনি মানে MCQ আছে গোটেইখিনি দেখাই দিম। মই ইমানলৈকে দেখাই দিওঁ তোমালোকক, তাৰপিছত যিটো আছে অপশ্যনখিনি চাবা, হয়নে? আৰু তোমালোকে যদি ভিডিঅ'টো ইমানলৈকে আহি গৈছে আৰু এটা লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিবা প্লিজ। ঠিক আছে। সৰু হৈ গ'ল। আৰু আছে অলপ আছে আৰু।
তোমালোকে ভালকৈ পঢ়া শুনাটো চলাই নিবা দেই ক্লাছ 10 আহি পালাহি চ' আজিৰ কাৰণে ইমানে বাই বাই আৰু তোমালোকে যদি ইমানলৈকে আহিছা চ' তোমালোকে পঢ়া শুনাক লৈ একদম চিৰিয়াছ হৈছা ঠিক আছে তাৰমানে এইটোৱেই আৰু ভিডিঅ'টোত যদি এতিয়ালৈকে এটা লাইক কৰা নাই চ' প্লিজ লাইক কৰি দিবা চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা বাই বাই এণ্ড টেক কেয়াৰ আৰু ভালকৈ পঢ়া শুনাটো চলাই নিয়া ঠিক আছে